আসাম কামাণ্ডো নিউ ভেকেন্সি 2026 বহুত বেছি ভাল খবৰ 2025 বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰ শেষৰ ফালে আমাৰ নতুনকৈ ভেকেন্সি আহিব বা নিউ ৰিক্ৰুটমেণ্ট এটা নতুনকৈ পুনৰ হ'বলৈ গৈ আছে আসাম কামাণ্ডো ABSI হওক বা কনষ্টেবল কামাণ্ডোই হওক ভেকেন্সি আহিব সেইটো চিয়'ৰ কিন্তু এটা মেইন কথাটো হ'ল আমাৰ বয়স কিমান লাগে বহুতেই জানে যে জেনেৰেল হ'লে 21 বছৰলৈকে পাৰি বাকী আমাৰ ST SC হ'লে 26 বছৰলৈকে আৰু আমাৰ যি OBC হয় তেওঁলোকে ভাবে যে 24 বছৰলৈকেহে এপ্লাই কৰিব পাৰি আচলতে তেনেকুৱা নহয় 28 বছৰলৈকে আসাম কামাণ্ডোত এপ্লাই কৰিব পাৰি কিন্তু এটা কথা আছে ইয়াৰ আৰতে কিন্তু সেই কথাখিনিও কম বহুতে যিহেতু নাজানে বয়সটোৰ কথা সেইখিনি কথা ফুল ইনফৰমেশ্যন দিম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ নতুনকৈ যিহেতু পোষ্ট আহিবলৈ গৈ আছে আসাম কামাণ্ডো ABSI অহাটো প্ৰায় নিশ্চিত আৰু কনষ্টেবল কামাণ্ডোত খুব কম পৰিমাণে হ'লেও ভেকেন্সি আহিব এতিয়া প্ৰথমতে মই বয়সটোৰ কথাই কৈছোঁ যে যোৱা বৰ্ষৰ আমাৰ কনষ্টেবল কামাণ্ডোত 164টা ভেকেন্সি মুকলি কৰি দিছিল এইবাৰ কিমান আহে নাজানো কিন্তু পোষ্ট আহিব কিন্তু এটা মেইন কথাটো হ'ল এতিয়া আমাৰ বয়সটো আমাক কিমান দিয়া হয় কনষ্টেবল কামাণ্ডোত এতিয়া যিখন অফিচিয়েল নটিফিকেশ্যন লিখা হৈ আছে যে 18 বছৰৰ পৰা 21 বছৰলৈকেহে আমাৰ আসাম কনষ্টেবল কামাণ্ডোত বা জেনেৰেলসকলে এপ্লাই কৰিব পাৰে বুলি সেই কথাখিনি জানে মেইন বয়সটো হৈছে 18 বছৰৰ পৰা 21 বছৰলৈকে জেনেৰেল আৰু বাকী যি আমাৰ ST SC হ'লে এক্সট্ৰাকৈ দিয়া হয় 5 বছৰ বাকী OBC হ'লে 3 বছৰ এক্সট্ৰাকৈ দিয়া হয় সেই কথাখিনি জানে কিন্তু তোমালোকৰ যদি এখন যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে যদি তোমালোকে সেই খেলভাগত অংশগ্ৰহণ কৰিছিলা যদি তোমালোকৰ খেলাৰ চাৰ্টিফিকেট আছে তোমালোকে 3 বছৰ আৰু এক্সট্ৰাকৈ পাব অৰ্থাৎ তোমালোকে 28 বছৰলৈকে বা বয়সলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা গতিকে তোমালোকে এটা ধৰি থোৱা এজ লিমিট তোমালোকে 28 ধৰি থোৱা 28লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা যদিহে তোমালোকৰ নেশ্যনেল খেলা বা তোমালোকৰ যদি স্পৰ্টছৰ কিবা যদি চাৰ্টিফিকেট আছে ইয়াত অফিচিয়েলিভাৱে উল্লেখ কৰা হৈছে জেনেৰেল হ'লে যেনে তুমি এতিয়া ভাবি আছা 21 বছৰ তেতিয়া 3 বছৰ আৰু প্লাছ হৈ যাব OBC হ'লে যেনে এতিয়া 24 আছে তেনেহ'লে আৰু 3 বছৰ প্লাছ হৈ যাব যদি তোমালোকৰ চাৰ্টিফিকেটখন আছে যদি তোমালোকৰ 26 হৈ আছে ST SC তেনেহ'লে যদি তোমালোকৰ নেশ্যনেল খেলা বা স্পৰ্টছৰ যি চাৰ্টিফিকেট আছে তেনেহ'লে 3 বছৰ প্লাছ কৰি আৰু তোমালোকে 28লৈকে মানে লাষ্ট এজ লিমিটটো হৈছে 28লৈকে আসাম কামাণ্ডোত এপ্লাই কৰিব পাৰি এইটো আমাৰ কনষ্টেবল কামাণ্ডোৰখিনি কথা কৈছোঁ আৰু হাইট চেজ বা চিলেকশ্যন প্ৰচেছখিনি কথা ক'ম এতিয়া মই কনষ্টেবল কামাণ্ডোৰ বয়সটোৰ কথা ক'লোঁ এই চাৰ্টিফিকেটখন থাকিলে কিমানলৈকে এপ্লাই কৰিব পাৰি তাৰপিছতে আহিছোঁ আমাৰ SIটো যিহেতু যোৱা বৰ্ষৰ আমাৰ 51টা পোষ্ট মুকলি কৰি দিছিল তাৰে 3টা আছিল স্পৰ্টছ পাৰ্চনৰ বাবে আৰু 48টা যিখিনি আমাৰ নৰ্মেল কেণ্ডিডেটৰ বাবে থাকে স্পৰ্টছৰ বাবে আছিল 3টা এতিয়া যিমানে নহওক এতিয়া আমাৰ কামাণ্ডো যিটো ABSI যিহেতু এবাৰ এটা ৰিক্ৰুটমেণ্ট হৈ গ'ল 7জন মানে চিলেকশ্যন পাইছে বুলি শুনিছোঁ বাকী পোষ্ট প্ৰায় 40টামান খালী হৈ আছে গতিকে সেই 40টা পোষ্ট বা আৰু হয়তো প্লাছ পোষ্ট কৰি পেলাই নতুনকৈ আৰু ABSI বা কামাণ্ডো SIৰ বাবে পোষ্ট মুকলি কৰি দিয়াৰ সম্ভাৱনাটো আছে এতিয়া কামাণ্ডো যিটো SI সেই SIটোত আমি এপ্লাই কৰিবলৈ হ'লে আমাৰ ফিজিকেল প্ৰচেছ কিন্তু একেই কিন্তু তাৰ ওপৰত ভিত্তি কৰি আমাৰ বয়স বা যি ৰিটেন টেষ্ট তাৰ প্ৰক্ৰিয়াটো অলপমান বেলেগ এতিয়া আসাম কামাণ্ডো ABSI বয়সটোৰ কথা নিশ্চয় গম পাইছা 24 বছৰলৈকে বা বয়সলৈকে এপ্লাই কৰিব পাৰিবা এজ যিটো লিমিট হয় আৰু বাকী ST SCৰ বাবে 5 বছৰ এক্সট্ৰাকৈ দিয়া হৈছে 3 বছৰ OBCৰ বাবে আৰু যদি তোমালোকৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে 3 বছৰ আৰু এক্সট্ৰাকৈ দিয়া হ'ব গতিকে বহুতেই বেছি ভাল খবৰ তোমালোকৰ বাবে বয়সৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা কৰি দিয়া হৈছে এপ্লাই কৰিবৰ বাবে আৰু তোমালোকৰ চিলেকশ্যন প্ৰচেছটোৰ প্ৰক্ৰিয়াখিনিৰ কথা জানা এইখিনি হৈছে আমাৰ কনষ্টেবল কামাণ্ডোৰ চিলেকশ্যন প্ৰচেছটো ফিজিকেলত হ'ব 80 নম্বৰ আৰু 20 নম্বৰ হ'ব সাইকোমেট্ৰিক টেষ্ট 100 মাৰ্কৰ পৰা টোটেল ভিত্তি কৰি বা টোটেলটো আমাৰ মেলৰ চিলেকশ্যন কৰা হয় আৰু ফিমেলৰটো হৈছে 60 নম্বৰ ফিজিকেল আৰু সাইকোমেট্ৰিক টেষ্টটো হ'ব 80 নম্বৰ টোটেল ফিমেল গতিকে মেল আৰু ফিমেলৰ চিলেকশ্যন প্ৰচেছ যিটো ফিজিকেল এই ইমানতৰ ওপৰত ভিত্তি কৰি কনষ্টেবল কামাণ্ডো চিলেকশ্যন কৰা হয় ৰানিং লং জাম্প চিন আপ এইবোৰে আৰু তোমালোকে জানে আৰু যিটো আমাৰ ABSI আছিল SIটো কিন্তু ফিজিকেল প্ৰচেছটো ছেম একেই যেনেকৈ আমাৰ আছিলে কনষ্টেবল কামাণ্ডো যিটো আমাৰ ফিজিকেল প্ৰচেছ আছিলে ঠিক তেনেকুৱাই ছেম আমাৰ ABSIটো এতিয়া ABSIখিনি কথা জানাই যে ৰিটেন টেষ্ট হ'ব 100 মাৰ্কৰ মানে কামাণ্ডো SIত হ'লে ৰিটেন দিব লাগিব নিগেটিভ মাৰ্কিং থাকে 100 মাৰ্কৰ ৰিটেন মাৰ্ক থাকিব আৰু সাইকোমেট্ৰিক ফিজিকেলটো হ'ব তোমালোকৰ 80 মাৰ্ক একে ছেম কনষ্টেবল কামাণ্ডোৰ নিচিনা আৰু সাইকোমেট্ৰিক টেষ্টটো হ'ব 20 নম্বৰ টোটেল 200 মাৰ্ক আৰু ফিমেলৰ হ'লে হ'ব একে ছেম 100 মাৰ্ক ৰিটেন মাৰ্কটো হ'ব ফিজিকেলটো হ'ব 60 মাৰ্ক আৰু সাইকোমেট্ৰিক টেষ্টৰ বিছনা টোটেল 180 মাৰ্কৰ পৰা ভিত্তি কৰি ফিমেলৰ কনষ্টেবল যিটো আমাৰ AB কামাণ্ডো SI চিলেকশ্যন প্ৰচেছটো কৰা হয় এতিয়া এই কথাখিনি গম পোৱা তাৰপৰা হাইটৰ কথা ইমানে 167 লাগিব জেনেৰেলৰ
আমাৰ হাইটটো লাগিব 162 ফিমেল এইবিলাক হাইটটোৰ কথা তোমালোকে নিশ্চয় মন কৰিছা ল'ৰা হ'লে 85 to 90 তোমালোকে চেষ্ট ফুলাব লাগিব চেষ্টটো ইম্পৰ্টেণ্ট গতিকে পোষ্ট ইমানে আহিছিল আৰু এইখিনি আছিলে আমাৰ কনষ্টেবল কামাণ্ডৰ সিলেকশ্যন প্ৰচেছটো আৰু কোৱালিফিকেশ্যন কনষ্টেবল কামাণ্ডত হ'লে 10 পাছ আৰু যিটো আমাৰ ABSA কামাণ্ডো এছআই হ'লে গ্ৰেজুৱেট হ'ব লাগিব 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত বাকী এজ ইলেকশ্যন সেইখিনি কথা গম পাইছে আৰু বাকী এইখিনি কনষ্টেবল কামাণ্ডৰ আমাৰ সিলেকশ্যন প্ৰচেছৰ যি আমাৰ হাইট চেষ্ট প্ৰক্ৰিয়া কৰা হয় তোমালোকে দেখিছা নিশ্চয় মন কৰিছা কোনটো চেষ্ট বা কোনটো কাষ্টক ক'ত কিমান কি লোৱা হয় নলয় সেইখিনি কথা নিশ্চয় অনুমান কৰিব পাৰিছা এইখিনি যোৱা বৰ্ষৰ পোষ্ট আছিলে আৰু 8টা পোষ্ট ওলাইছিলে স্পৰ্টছৰ বাবে গতিকে ভাল খবৰ আৰু টি টাইপৰ বাবে 3% আৰু ৰিজাৰ্ভেশ্যন দিয়া হ'ব সেইখিনিৰ ক্ষেত্ৰতো বহুত ভাল মানে সুবিধা ভেকেঞ্চি কম হ'ব পাৰে কম ভেকেঞ্চিটো মানে সুবিধাখিনি দিয়া হৈছে নটিফিকেশ্যনখন ঠিকেই ইয়াত লিখা হৈ থাকে কিন্তু যিহেতু ভেকেঞ্চিটো কম গতিকে চিলেকশ্যন প্ৰক্ৰিয়াত মানে অলপমান কঠিন হৈ পৰে আৰু সেই শেষ পৰ্যায়ত মেৰিটত নামটো অহালৈকে তথাপি তোমালোকে চেষ্টা কৰি থাকিবা বয়সৰ ক্ষেত্ৰত যথেষ্ট দিয়া আছে 28লৈকে যদি স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেতিয়াহে আৰু বাকী তোমালোকে নৰ্মেল বয়সটোৰ কথা গম পায় কনষ্টেবল কামাণ্ডত ফিজিকেলে মেইন আৰু যিটো আমাৰ ABSA কামাণ্ডো এছআই আছে তাত ফিজিকেলৰ লগতে ৰিটেন টেষ্ট সকলোখিনি মেইন হয় গতিকে ইমানেই কথা আছিল ভিডিঅ'টোত হয়তো নিশ্চয় বুজিব পাৰিলা খুব সোনকালে ভেকেঞ্চি আহিব এতিয়া নৱেম্বৰ শেষৰ ফালেলৈ ৱেইট কৰা আৰু বয়সৰ কথাটো ক'লোঁ ক'ত কেনেকৈ কি হিচাপত বয়সটো পাবা স্পৰ্টছৰ চাৰ্টিফিকেট লাগিব তেতিয়াহে তোমালোকে 28 বছৰলৈকে বা এজ লিমিটেড যিটো আমাৰ 28 বছৰ তেতিয়ালৈকে বা সিমান হোৱালৈকে এপ্লাই কৰিব পাৰিবা কাৰণ অফিচিয়েল নটিফিকেশ্যন এটা লিখা আছে নটিফিকেশ্যনখন ডাউনলোড কৰিবা SLPRB চাৰ্চ কৰিবা তাত আমাৰ 2023 বৰ্ষতে যি আছাম কামাণ্ডো ওলাইছিল কনষ্টেবল কামাণ্ড হওক বা SI হওক তেতিয়া পোষ্ট ওলাইছিল সেই নটিচখন তোমালোকে ডাউনলোড কৰি আজিও চাব পাৰিবা গতিকে ইমানখিনি কথা আছিল ধন্যবাদ